তোমাৰ যে জীৱনত ইমান ডাঙৰ ডাঙৰ সমস্যাবোৰ আহে তথাপিও কেনেকৈ তুমি সমাধান কৰি লোৱা? ইমান ধুনীয়াকৈ চব কাম কৰি গৈছা, আগবাঢ়ি গৈছা, কেনেকৈ বাৰু পাৰা? কেনেকৈ মানে ইমান সাহস ক'ৰ পৰা আহে? কেনেকৈ আহে ক'ম? ৰাতিপুৱা শুই উঠি প্ৰথম মা মুখখন চাওঁ দেই। মা যদি বাহিৰতো থাকে মই বেলেগ একো বস্তু নাচাওঁ। আজি পুৰা ডাঙৰ চিক্ৰেট এটা কৈ দিলোঁ। আৰু কি জানা নাই, মই জানো যে জীৱনত মানে প্ৰতিটো সমস্যাৰ সমাধান আছে। মই যিমান সমস্যা আহিলে আচলতে ভয় নকৰোঁ, সমস্যা মই সমাধানটো বিচাৰোঁ। আৰু মই যেতিয়া নেকি কাৰো অন্যায় কৰা নাই তেতিয়াহ'লে মোৰ লগত অন্যায় যে নহয় বুলি মোৰ পুৰা বিশ্বাস থাকে। মানুহে মোক ইমানেই হিংসা কৰে গাঁৱত, মইতো চবেই জানো ন মানুহে মোক কিমান হিংসা কৰে, কিমান বেয়া পায়, কিন্তু মই সেই মানুহখিনিক হিংসা নকৰোঁ। যে কথা এটা আছে নহয়, মানুহে হিংসা কৰি একো হিলাব নোৱাৰে যদি তোমাক ভগৱানে হিংসা নকৰে। আৰু এষাৰ কথা আছে, মানুহে হিংসা কৰিলে বোলে বৰঘৰ সাজে। অঁ, সেইটো কাৰণে তোমাৰ উন্নতিও হৈছে বাৰু। আৰু কিবা প্লেনিং আছে বুলি গম পাইছো। এতিয়া চোৱা, মানুহে মোক ইমান হিংসা কৰিছে, দুদিনমানৰ কাৰণেহে মোক কিবা এটা অপকাৰ কৰিছে। আমাৰ ঘৰলৈ এতিয়া আলহী আহিও শান্তি নাপায়। তুমি যদি আমাৰ ঘৰলৈ যোৱা নহয়, আমাৰ ঘৰতো যদি চিনি নোপোৱা, গাঁৱৰ কাৰোবাক সোধা, মোৰ কথা তোমাক মানে এগালমান বদনাম কৰি মানে পঠিয়াই দিব। ইমানে হিংসা কৰে তাৰমানে। তথাপিও তুমি ভয় নকৰা? কেলে ভয় কৰিম? তাহাঁতি মিছা কথা কৈ মোক বদনাম কৰিবৰ কাৰণেহে মানে হিংসা কৰে ন। কিবা এটা হিংসা কৰি মোক দুদিনৰ কাৰণে কষ্ট দিছে, অপকাৰ কৰিছে, কিন্তু সেইখিনি মোৰ জীৱনত চিৰদিনৰ কাৰণে নাথাকে। যে মোক ইমান কণ দিব, তাহাঁতি কিন্তু ইমান ডাঙৰ কষ্ট মোলে পাব তাৰমানে পাই যাব। কাৰণে মই পটককে মানে যিকোনো সমস্যাৰ পৰা ওলাই আহিব পাৰোঁ। আৰু এইটো স্বভাৱৰ কাৰণে তাৰমানে তোমাক ভাল পোৱা মানুহতো আছে। গাঁৱৰ মানুহে বেয়া পালে কি হ'বনো, বাকী লাখ লাখ মানুহে ভাল পায় দেখোন।